নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৱে নিশ্চয় ভালে আছে। আজি নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। এইটো আচলতে আমাৰ গৰম বন্ধৰ যোৱা সপ্তাহত আমি গুৱাহাটী গৈছিলোঁ। গুৱাহাটীৰ পৰা শ্বিলং চেৰাপুঞ্জী গ'লোঁ আৰু এইখন হৈছে মোৰ হোষ্টেল, য'ত মই পঢ়িছিলোঁ খানাপাৰাত। আৰু এইখন হোষ্টেলত বহুত স্মৃতি জড়িত হৈ আছে। সেইকাৰণে মই ভাবিলোঁ যে ডুগুকো দেখাই দিওঁ মোৰ হোষ্টেল লাইফ কেনেকুৱা হয়। তাইও অলপ সৰুতে উপলব্ধি কৰি লওক, ডাঙৰ হ'লে বুজি পাব ভালকৈ। তাইক অলপ ভালকৈ দেখুৱালোঁ হোষ্টেলত আমাৰ কেনেকুৱা ৰুমবিলাক, আমি আগতে ক'ত টিভি চাইছিলোঁ, তাৰ কিটচেন কেনেকুৱা, এইবিলাক দেখালোঁ। আচলতে হোষ্টেলখনলৈ গ'লে মনটো কিবা মানে বহুত ভাল লাগে আৰু এক্টিভ হৈ যায়, মনটো একদম নাচো নাচো লাগি যায়, কাৰণ বহুত স্মৃতি জড়িত হৈ আছে আমাৰ হোষ্টেলত আচলতে। আৰু হোষ্টেল লাইফটো আচলতে মানে সকলোৰে কাৰণে এটা বিশেষ দিন। এইটো কোনো ভাষাৰে বুজাব নোৱাৰি। যেতিয়া হোষ্টেল থকা মানুহে আচলতে বুজি পায় যে হোষ্টেল লাইফ কি হয়, গতিকে ইয়াক আচলতে ফিল কৰিব পাৰি। গতিকে সেইখিনি বহুত মিছ কৰোঁ। গতিকে খুব ভাল লাগিলে, ছোৱালীক দেখুৱালোঁ। তাৰপৰা শ্বিলঙত আমি থাকিলোঁ অসম ভৱনত। চাওকচোন অসম ভৱনৰ ফুলবোৰ কিমান ধুনীয়াকৈ ফুলি আছে আৰু পৰিৱেশটো সঁচাকৈ বহুত মানে ধুনীয়া, মানে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। সঁচাকৈ ক'বলৈ গ'লে আমাৰ অসমখনো ধুনীয়া বাৰু, কিন্তু যায় আৰু মানুহ শ্বিলং, সেইকাৰণে গ'লোঁ আৰু ভাল লাগিলে গৈ। এইটো আচলতে অসম ভৱনৰ পৰিৱেশ সঁচাকৈ বহুত ধুনীয়া। তাৰপাছত ডুগুক লৈ পেলাই ৱাটাৰফলবিলাক দেখুৱালোঁ। ৱাটাৰফলতো বহুত মানুহ সেইদিনাখন। আচলতে সকলোৱে গৰম বন্ধত নিজৰ নিজৰ ল'ৰা ছোৱালী লৈ পেলাই, ফ্ৰেণ্ড চাৰ্কল লৈ পেলাই ওলাই আহিছে ফুৰিবৰ কাৰণে। আৰু শ্বিলঙত ঠাণ্ডা, অৱশ্যে ঠাণ্ডা থাকেই। গতিকে আমাৰ তাতে সেই দুদিন থাকিলোঁ শ্বিলঙত আৰু চেৰাপুঞ্জীত। দুদিনেই আমি পূৰা ব্লেংকেট লৈ শুই আছোঁ আৰু ভাল লাগিলে শ্বিলঙৰ পৰিৱেশ। আৰু শ্বিলঙৰ ৰাস্তা পদূলি সঁচাকৈ মানে এটা বুজাব নোৱাৰা অনুভৱ। তাৰপিছত আমি এখন চেক্ৰেড ফৰেষ্টত গ'লোঁ। চেক্ৰেড ফৰেষ্টত ধুনীয়াকৈ আমাক গাইডে বস্তুবোৰ দেখুৱালে। তাৰ ভিতৰত সঁচাকৈ একদম নিৰ্জান এটা পৰিৱেশ। সেই পৰিৱেশটো সঁচাকৈ মানে ফিল কৰিলোঁ যে কিবা এটা ৰহস্যময় বস্তু যেন তাত আছে, যোনে ইমান ধুনীয়াকৈ ফৰেষ্টখন আৱৰি ৰাখিছে। তাৰ মানুহখিনিও এটা তাত বিশ্বাস ৰাখে। সেই বিশ্বাসে হয়তো তেওঁলোকক মানুহখিনিকো আমাক খুব ধুনীয়াকৈ তেওঁলোকে বুজাই দিছে। আৰু সেই বিশ্বাসটো সঁচাকৈ মানে ফিল কৰিছোঁ। তাৰ ঘন ঘন জংঘল, পাহাৰ, ৱাটাৰফল, এইখিনিয়ে মানে এটা সুকীয়া আমেজ দিয়ে জীৱনটোক। যিহেতু আমি সদায় কৰ্মজীৱনৰ লগত ব্যস্ত হৈ থাকোঁ, আৰু কৰ্মজীৱনত ব্যস্ততাৰ মাজত এনেকৈ এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত নিজৰ পৰিয়ালবৰ্গৰ লগত এটা সময় কটোৱা দিনবিলাকে আমাক আৰু নেক্সট পৰ্যায়ৰ কামবিলাক কৰি যাবলৈ আচলতে উৎসাহ দিয়ে, উদগনি দিয়ে। গতিকে সেই ভাবিয়ে আচলতে ময়ো ডুগুক লৈ পেলাই, কাৰণ তাইৰ স্কুলো খুলিব, গতিকে গ'লোঁ আৰু যাতে নিজৰ কৰ্মজীৱনত আৰু অলপ ভালকৈ উৎসাহ পাওঁ। আৰু কাৰণ আমি সদায় কৰ্ম কৰিবই লাগিব, কৰ্মই আমাৰ জীৱন। গতিকে কৰ্ম কৰি যাতে আমি জীৱনটো ভালকৈ আৰু উপভোগ কৰিব পাৰোঁ, সেইকাৰণেই মানুহে আচলতে ফুৰা চকাবিলাক অলপ কৰিলে মনবিলাকো ভাল লাগে। আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ তাতে মানে শ্বিলঙত 7 ছিষ্টাৰ ফলৰ ওচৰত দুজন ল'ৰাই খুব সুন্দৰকৈ আমাৰ জুবিন গাৰ্গৰ গান পৰিৱেশন কৰি আছিলে। সেই পৰিৱেশটো সঁচাকৈ বহুত সুকীয়া এটা আমেজ দিলে। তাৰপাছত আমি ঘূৰি আহোঁতে এটা লেক চালোঁ। লেকতো খুব ধুনীয়া পৰিৱেশ, আৰু তাতো যথেষ্টখিনি মানুহ হৈছে। আৰু লেকৰ সৌন্দৰ্যতাত মানে ইমানেই ধুনীয়া যে তাত বহি থাকিলে হয়তো সময় কেতিয়া পাৰ হ'ব আমি গমেই নাপাম। আৰু সেই তেনেকৈ আমি সময়খিনি পাৰ কৰি গুৱাহাটী পালোঁহি। গুৱাহাটীত আহি পেলাই যিখন আমাৰ নতুনকৈ পাৰ্ক বনাইছে, সতী ৰাধিকা পাৰ্ক সম্ভৱ, গতিকে সেই পাৰ্কত গ'লোঁ। পাৰ্কত ডুগুৱে খেলিলে ঠিকছে, দেউতাকেও তাইৰ লগত খেলিলে। গতিকে আমাৰ পাৰ্কখন কিন্তু সঁচাকৈ মানে বহুত ধুনীয়া। যদিও আপোনালোকে যোৱা নাই, যাব পাৰে নিজৰ ফেমিলি লৈ পেলাই। ব্ৰহ্মপুত্ৰৰ পাৰত ইমান এখন ধুনীয়া পাৰ্ক আমাৰ অসম চৰকাৰে বনাইছে। সঁচাকৈ মানে এনেকুৱা পাৰ্কবিলাক আচলতে প্ৰতিখন ডিষ্ট্ৰিক্টত যদি থাকে, আমাৰ ল'ৰা ছোৱালীবিলাকৰ যিটো বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে তেওঁলোকে খুবেই ভাল পাব। আৰু বাকী মৰ্ণিং ৱাক কৰিবলৈ হওক বা ইভিনিং ৱাক কৰিবলৈও খুবেই সুন্দৰ এটা পৰিৱেশ ব্ৰহ্মপুত্ৰৰ পাৰত। গতিকে বহুদিনৰ মূৰত আচলতে ব্ৰহ্মপুত্ৰৰ পাৰত এনেকৈ গুৱাহাটীত গ'লোঁ মানুহজনৰ লগত, ডুগুৰ লগত। গতিকে খুবেই ভাল লাগিলে। গতিকে আপোনালোকো যাব পাৰে পৰিৱেশটোৰ আমেজ ল'বৰ কাৰণে। এইখিনিয়ে আৰু বিশেষ তেনেকুৱা একো নাই। ডুগুৱে খুব খেলিলে তাতে গৈ পেলাই।
খিনিয়ে বিশেষকৈ আমাৰনো কি আৰু কাৰণ 3 দিন বা 4 দিনৰ কাৰণে গুৱাহাটী যোৱা হয়, তাৰপাছত আকৌ আহি একেই সেই কৰ্মজীৱন কৰি যাব লাগিব, কাৰণ কৰ্মই আমাৰ জীৱন, যিহেতু কৰ্ম নকৰিলেতো নহ'ব, গতিকে কৰ্ম কৰি যাব লাগিব। সেইখিনিয়ে, সকলোৱে ভালে থাকক, সকলোৱে সুখে শান্তিৰে থাকক, বিশেষকৈ আমাৰ শিৱসাগৰ, নাজিৰা, চৰাইদেউৰ সকলো মানুহখিনি যেন অতি সোনকালে তেওঁলোকৰ বিপদবিলাক মুক্ত হওক আৰু এই বান পৰিস্থিতিৰ পৰা যাতে সকলোৱে ৰেহাই পাওক, সেইটোৱে ভগৱানৰ ওচৰত কামনা কৰিছোঁ। বিশেষ আমাৰ এই উভতনি যাত্ৰা। থেংক ইউ, ধন্যবাদ।